হে ৰাম জিতু থাকৈতান দ্ৰোহ ভজিলে তাকুনি স্থাৰন্ত হৰি। এতিয়া ভগৱন্ত কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰুণা সাগৰ, এই এনে এজন প্ৰভু ভগৱন্তক যদি চিন্তা নকৰি তেখেতৰ যদি দ্ৰোহ আচৰণ কৰি থাকে, তেখেতৰ ভক্তসকলকো যদি নিন্দা কৰে, সেইজনো মুক্তি লাভ হ'ব বুলি কৈছে। কেতিয়া হ'ব? ভজিলে তাকো নিস্তাৰন্ত হৰি। হৰিত শৰণ ল'লে, তাৰপিছত যদি ভজন লয়, তেওঁক যদি সদায় পুৱা গধূলি ভজনা কৰে, তেতিয়া সেই দুখীজনকো তেওঁ নিস্তাৰ কৰি দিব পাৰে। হে ৰাম জিতু মন্দমতি কলিযুগৰ মন্দমতি অধম নৰ কথা কৈছে। যিজনে হৰিৰ মহা অপৰাধ কৰ্মবিলাকে কৰি ফুৰে, সেইজনো ৰক্ষা পায় বুলি, সেইজনো পৰিত্ৰাণ হ'ব বুলি কৈছে। কেতিয়া হ'ব? হে ৰাম নামত হৰণ লবে নামে হৰে তাৰ হবে পাতক। যিজন মন্দমতি পাপমতি মনুষ্য, সেইজনে হৰি মহা অপৰাধ কৰি ফুৰে বুলি কৈছে। আৰু সেইজনো ৰক্ষা পাব যেতিয়া হৰিৰ নামত হৰণ ল'ব, তেতিয়া সেইজনো সেই মহা পাপৰ পৰা বা মহা দুখৰ পৰা ৰক্ষা পাব বুলি কৈছে। নামে হৰে তাৰ সৰ্ব পাতেক, নাম তেওঁ নাম লোৱা মাত্ৰকে সমস্ত পাতেকৰ পৰা পৰিত্ৰাণ পাব বুলি কৈছে। হে ৰাম হৰিদ হৰি নাম শব্দৰ অৰ্থটোৱে হৃদয়ত অন্তৰ্নিহিত এখন প্ৰতিছবিকে দেখুৱাইছে। হৰিত মানে ভগৱন্ত সদায় মানুহৰ হৃদয়তে, মনুষ্যৰ হৃদয়তে আছে, সমস্ত জীৱৰ হৃদয়তে ভগৱন্ত বিৰাজমান হৈছে। সেইজন ঈশ্বৰ আপুনি সদায় প্ৰণামহে কৰিব লাগে, ভক্তি কৰিব লাগে। কিন্তু তাৰ পৰিৱৰ্তে অপৰাধ কিছুমান নৰে কৰি ফুৰে বুলি কৈছে। যি নৰে কৰে সেইজনৰ আকৌ ৰক্ষাৰ উপায় নাই বুলি কৈছে। জানি শুনি তাৰমানে ঈশ্বৰক ভক্তি নকৰিলে সেইজন কেতিয়াও ৰক্ষা নাই বুলি কৈছে। হে ৰাম অৱশ্যে হিতু তাহাৰৰ ৰক্ষাৰ নাহি উপায় বুলিছে। যিজনে হৰিদ হৰি নামৰ অপৰাধ কৰি ফুৰে, সেইজনৰ ৰক্ষাৰ উপায় নাই বুলি কৈছে। অৱশ্যে সেইটো অধোগতি যায়, সেইজন সদায় তললে আহি যাব, উদ্ধগতি নহয়, তেওঁ অধোগতিহে হ'ব বুলি কৈছে। হে ৰাম হৰি ৰাখিবে নোৱাৰে তাক শুনিয়া
সুধিছে হৰি সকলো ৰক্ষাৰ একমাত্ৰ দেৱতা শ্ৰীহৰি বিষ্ণুৱে যদি সেইজনক ৰাখিব নোৱাৰে তেতিয়াহ'লে সেইজন মহাদুখী বুলি নাৰদে তেতিয়া পুনৰবাৰ সুধিছে যদিহে হৰিও ৰাখিব নোৱাৰে সেইজন লোকক তেতিয়াহ'লে নামৰনো তেতিয়াহ'লে কোন কোন অপৰাধ নামৰ অপৰাধনো কেনেকৈ হয় আৰু নামৰ অপৰাধনো কি বুলি পুনৰবাৰ নাৰদে সনত কুমাৰৰ প্ৰতি প্ৰশ্ন হিচাপে উত্থাপন কৰিছে এ ৰাম শুনিয়া নাৰদে বুলি হৰিও যেতিয়া ৰাখিব নোৱাৰে বুলি ক'লে তেতিয়া নাৰদে পুনৰবাৰ সনত কুমাৰক সুধিছে কি বুলি সুধিছে এ ৰাম নামৰ কোন লোকৰ যিটো তেতিয়াহ'লে নামৰনো অপৰাধ কোন কোন গিলা বুজানে তেতিয়া সনত কুমাৰে পুনৰ কৈছে যে হে নাৰদ যিজনে লোকৰ পুণ্য কৰ্মত পুণ্য কাৰ্যত বাধা হিচাপে থিয় দিয়ে তেতিয়াই সেইজনৰ নামৰ অপৰাধ হয় বুলি কৈছে লোকৰ যিটো পুণ্য কৰচন লোকৰ পুণ্য কাৰ্যত যিজনে বাধা হেঙা হিচাপে থিয় দিয়ে সেইজন তেতিয়া নামৰ অপৰাধী হয় বুলি কৈছে হে ৰাম পাপ কহাঞ্চি যায় দুগতি কহিও নামৰ দ্ৰোহ সম্প্ৰতি যদিহে লোকৰ পুণ্য কাৰ্যত যিজনে বাধা দিছে সেইজন যদি মহাপাপী হয় নামৰ অপৰাধী হয় তেতিয়াহ'লে নামৰ অপৰাধনো কি কৰিলে নামৰ অপৰাধ হয় তাৰ বিষয়ে মোক দুআষাৰ কওকচোন বুজাই বুলি নাৰদে পুনৰ সনত কুমাৰক সুধিছে এ ৰাম শুনি মুনি বাক্য বুলি তেতিয়া সনত কুমাৰে পুনৰ নাৰদৰ প্ৰতি উত্তৰ দিছে যে হে দেৱকী নাৰদ তুমি সংসাৰতে যিটো সংসাৰৰ একদম ৰহস্য যিটো আমি গুপুতকৈ ৰাখিছিলোঁ